গুড মৰ্নিং এভৰিৱান। ভিডিঅ'টো নবনাও বুলি ভাবিছিলো, কিন্তু কিছুমান ইউটিউবাৰৰ ভিডিঅ' চাই মোৰ মাথা কাম নকৰা হৈ গৈছে। মই এজন নিজে কেণ্ডিডেট, 5 বাৰকে SSC GD দিছো, আপোনালোকে চাগে গমেই পাইছে বহু ল'ৰা ছোৱালীয়ে। কিন্তু এইখিনিতে এটা কথা কওঁ, এতিয়া ইউটিউবাৰৰ একেবাৰে অসমত অভাৱ নাই। কাৰ কি চাই, ক'ত কি চাই নাজানো, ইণ্টাৰভিউ দিব গৈছে নে নাই নাজানো, কিন্তু এটা কথা বহুতেই নাজানে যে SSC GD ৰানিং ক'ত হয় ভালকে কোনেও নাজানে। এইটো কাট অফৰ ভিডিঅ' মই আপোনালোকক গোটেইখিনি বুজাই দিম। লগতে আৰু এটা কথা আগতীয়াকৈ কওঁ, কোনোবাই যদি আপোনাক কৈ আছে যে ৰাস্তাত প্ৰেক্টিচ কৰক, মই আপোনালোকক কৈ আছো ফিল্ডত প্ৰেক্টিচ কৰক, কাৰণ ইণ্টাৰভিউ ফিল্ডতো হ'ব পাৰে। যোৱাবাৰ কৈছিলো শুনা নাছিল, তেজপুৰত পৰাৰ পিছত কান্দি কান্দি গুচি আহিছে। তেজপুৰত ৰানিং হৈছিল ফিল্ডত, কান্দি কান্দি গুচি আহিছে, কাৰণ ফিল্ডত পাছ কৰিব নোৱাৰে। সেইকাৰণে ফিল্ডত প্ৰেক্টিচ কৰক, 2 মিনিট বেছি লাগক, ৰাস্তাত যদি পৰি যায় আপোনালোকে পাছ কৰিব পাৰিব। কোনে কৈ আছে কি কৈ আছে বাদ দিয়ক, মোৰ তাত কমেণ্ট আহে, কিন্তু মোৰ গালি পাৰি ক'ব মন যায় যে নিউজ চাই চাই ইউটিউবত ভিডিঅ' বনাই মানুহখিনিক নাজানাকে কিয় কয়। মই গোটেই ডিটেইলছত ভিডিঅ' বনাম আপোনালোকক, ডকুমেণ্টছত, কাৰণ কি কি ডকুমেণ্টছ লাগে। কিছুমান ডকুমেণ্টছ নহ'লেও হৈ যায়, কাৰণ যদি আপোনালোকে ফিজিকেলত ডকুমেণ্টছ নিনিয়ে, মেডিকেলত নিয়ে, তেতিয়াও আপোনালোকৰ কোনো কথা নাই। কিন্তু কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে, যিবোৰ ডকুমেণ্টছ কেনেকৈ বনাব লাগে সেইবোৰো ক'ম। মেডিকেলৰ A to Z পইণ্ট মই আপোনালোকক গোটেই পাৰ্টছৰ বিষয়ে ক'ম। এতিয়া বাদ দিয়ক, মই এতিয়া একদম নৰ্মেল হৈ গৈছো, মাথাটো কাম নকৰা হৈ গৈছিলে। মই ৰাতিপুৱা উঠি ভাবিছিলো আজি ভিডিঅ' নবনাও, এইকেইদিন মই ভিডিঅ' অলপ কমকৈ দি আছো। এইবাৰ ভাবিলো নহয়, কিছুমানৰ বেছি হৈ গৈছে, উপায় নাই আৰু। এতিয়া SSC GDৰ ফাইনেল কাট অফটো যে আমাৰ অসমত যে বহুত জাম কৰে, বহুতে ক'ব যে এইবাৰ কাট অফটো বহুত কম গৈছে, আৰু কাট অফ যে কম গৈছে মোৰ ভিডিঅ'টো চাই ল'ব। মই আপোনালোকক প্ৰথমতে কৈছিলো যে কাট অফ 48, 49, 50 যাব, আৰু সিমানেই গৈছে, হয়তো কাৰোবাৰ 2-1 কমিছে। কিন্তু এটা কথা কওঁ, এই যে ফাইনেল কাট অফটোৰ কথা কওঁ, এই 5 বাৰকে মই লক্ষ্য কৰিছো আমাৰ অসমত ফাইনেল কাট অফটো বহুত বেছি জাম কৰে। ফিজিকেল মেডিকেল একেলগে হয় নে নহয় এতিয়ালৈকে নাজানো, মেডিকেলো আগত হ'ব পাৰে, ফিজিকেলো আগত হ'ব পাৰে, সেইবোৰ বাৰু পিছত কথা। মই সেইটো ক'ব বিচাৰিছো যে যোৱাবাৰ যেনেকৈ দুটা একেলগে হৈছিলে, আগতে ফিজিকেল হয় তাৰপিছত মেডিকেল হয়, এইবাৰ হয়তো দুটা একেলগে হ'ব পাৰে, বেলেগ বেলেগকৈ হ'ব পাৰে। সেইটো সময়ত লক্ষণীয় হ'ব যেতিয়া এডমিট কাৰ্ড আহিব। আপোনালোকক এডমিটত লিখি দিব PST আৰু DMEৰ বাবে আপোনালোকক মাতা বুলি লিখি দিব, যদি একেলগে মাতে। এতিয়া মই কাট অফ খিনি এটা কথা কওঁ, কাট অফ খিনি কিয় কম নাম্বাৰ পালে আমাৰ অসমত প্ৰব্লেম হৈ যায়। যদি আপোনালোকে বাহিৰৰ ষ্টেট চাই, যিখিনি হিন্দী ভাষী আছে, তেওঁলোকৰ কাট অফটো এনেই বেছি গুচি যায়। ফিজিকেলৰ কাট অফটো, তেওঁলোকৰ কাট অফ ধৰি লৈছো 130 গৈছে, ফাইনেলত তেওঁলোকে গমেই পায় যে 130ৰ পৰা 135 পালে তেওঁলোকে চাকৰিটো পাই যাব, কাৰণ তেওঁলোকৰ ফাইনেল জাম্প নকৰে, কাৰণ সকলোৰে একে নাম্বাৰ থাকে। কিন্তু আমাৰ অসমত কেনেকুৱা, আমাৰ অসমত ফিজিকেল কাট অফটো বহুত কম যায়, কিন্তু ফাইনেলটো বহুত বেছি যায়। তাৰ মেইন কাৰণটো হ'ল, আপোনালোকক মই এটা উদাহৰণ দিওঁ। আমাৰ অসমত এটা পোষ্টৰ এগেইনষ্টত 8জন মাতিছে, বাকীবোৰতো মাতিছে, আমাৰ অসমত 8জন মাতিছে। অসমৰ কেণ্ডিডেটে নাম্বাৰ বেছিও পায় কমো পায়, কোনো ধৰা বহা নিয়ম নাই। একদম টপ কেইটা যে চিলেক্ট হৈছে তেনেকুৱা নহয়। 8জন ল'ৰাৰ এনেকুৱা হয় যে প্ৰথম 2জনে পাব 100+, তাৰে পিছত 2জনে পাব 90+, তাৰে পিছত 2জনে পাব 70+, তেনেকৈ 6জন গ'ল, আৰু 2জনে পাব 40+। এতিয়া 8জনটো মাতিবই লাগিব, 8জন মাতিব লাগিলে কাট অফটো কিমান যাব? 40 যাব, কাৰণ গোটেইকেইটাতো তাৰে ভিতৰত আহিব লাগিল। 100 মাতিলেতো 100 যদি কাট অফ যায় 2জনহে চিলেক্ট হ'ব, মাতিব লাগিল 8জন। সেইকাৰণে আমাৰ কাট অফটো ফিজিকেলৰ কমকৈ যায়। কিন্তু আগতে কেনেকুৱা আছিলে, 2 বছৰ আগৰ কথা কৈ আছো মই, যেতিয়া অসম পুলিচৰ ইমান ট্ৰেণ্ড নাছিলে, তেতিয়া ৰানিংটো সকলো ল'ৰা ছোৱালীয়ে পাছ কৰিব নোৱাৰে। যেতিয়া ভাল পঢ়া শুনা ল'ৰা ছোৱালী থাকে, আগৰ ধাৰণাত কৈ আছো, তেতিয়া ৰানিংটো ফেইল কৰে, কম নম্বৰত হেনো চাকৰি পাই যায়। সেইকাৰণে কওঁ পইণ্টতো নাম আহিব পাৰে, যদি আপোনালোকৰ কিছুমান কাষ্টত ল'ৰা ছোৱালী কম থাকে। আপুনি নাভাবিব যে নাম্বাৰ কম আছে কাৰণে মই নাযাওঁ। মাজতে এইখিনি কথা কৈ দিলো, কাৰণ বহুতে ক'ব যে কাট অফটো বেছি যাব বুলি কৈছে। কাট অফটো বেছি যাব পাৰে, কিন্তু এনেকুৱাও নহয় যে সকলোৰে যাব, পইণ্টতো যাব পাৰে। আৰু এটা কথা কওঁ, যিখিনি ল'ৰা ছোৱালী আগতে ৰানিং পাছ কৰা নাছিলে, তেওঁলোকেও এতিয়া ৰানিং পাছ কৰে, কাৰণ এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালী ভাবি লৈছে যে চাকৰি এটা ইম্পৰ্টেণ্ট। সেইকাৰণে কষ্ট কৰে আৰু ৰানিং সকলোৱে পাছ কৰে। এইটো ছায়েন্সৰে হওক বা আৰ্টছৰে হওক, কোনো ডিফাৰেঞ্চ নাই, সকলোৱে চেষ্টা কৰে। এই পুলিচৰ ট্ৰেণ্ডটো যেতিয়াৰ পৰা আহিছে, বিশেষকৈ লকডাউনৰ পৰা, এতিয়া যিখিনি ল'ৰা ছোৱালী, এই যে 8জন আছিলে, যদি এই 8জনৰ একদম টপ 100 পোৱাজনৰ যদি এজন পাছ কৰে, আৰু যদি 40 পোৱাজনৰ এজন পাছ কৰে, 2জন হ'ল। যেতিয়া এই মাজৰ 6জন 90+, 70+, সেই 6জন ফেইল কৰিলে,
ধৰি লৈছো দুজনে পাছ কৰিছে, মেডিকেলত দুজনকে মাতিলে, সেই দুজনৰ ভিতৰত 40 পোৱাটোৱে মেডিকেল ফিড হৈ গ'ল, মানে দুটা পইণ্টৰ ফালৰ পৰা কৈ আছো, 40 পোৱাজনে মেডিকেল ফিড হৈ গ'ল আৰু 100 পোৱাজনে মেডিকেল আনফিড হৈ গ'ল, তেতিয়া কাট অফটো কম যাব। তেতিয়া সেইটোকে বহুতে ভাবে যে কাট অফ কম যায়, কিন্তু তেনেকুৱা নহয়। ধৰি লৈছো এই যে ডিফাৰেন্সটো আছে, এই কাৰণে আমাৰ অসমত কাট অফটো হাই জাম্প মাৰে। ধৰি লৈছো আপুনি 40 পাইছিলে, আপোনাৰ মেডিকেল ফিড হ'ল আৰু 100 পোৱাজনো ফিড হ'ল, কাট অফ কিমান যাব? 100 যাব। 100 যোৱাৰ লগে লগে 40 কাট অফ গৈছিলে, কিন্তু 60 বাঢ়ি গ'ল, কিমান জাম হৈ গ'ল। এইটো এটা হ'ল ডিফাৰেন্স। সেইকাৰণে আমাৰ অসমত যিটো ফাইনেল কাট অফ আছে সেইটো বহুত বেছি জাম কৰা দেখা যায়। সেইটো উদাহৰণ ল'ব পাৰে, বা এনেকুৱাও হ'ব পাৰে যে 8জন ল'ৰা 40 আছিলে, 50 আছিলে, 60, 70, 80, 90, 100লৈকে আছিলে। এই যে 100 পাছ কৰাৰ পৰা 40 লৈকে গোটেইকেইটাই ফিজিকেল পাছ কৰিলে আৰু গোটেইকেইটাই মেডিকেল পাছ কৰিলে। 8জনে দুজনক মেডিকেল মাতিব। এই 8জনে ফিজিকেল যিটো পাছ কৰিছে, ফাইনেলত কাক মাতিব? 100 পোৱাজনক মাতিব। যদি মেডিকেল গোটেইকেইজনৰ দুজনে পাছ কৰে, বেছি পোৱাজনকতো মাতিব। সেইকাৰণে আমাৰ অসমত ফাইনেল কাট অফটো বেছি জাম কৰে। হয়, কাট অফ বহুত কম যায় ফিজিকেলত, কিন্তু ফাইনেলত যে জাম কৰে এইটোৱে কাৰণ। আমাৰ যিটো এভাৰেজ নাম্বাৰ আছে সেইটো বহুত বেছি এটা গেপ থাকে। এই 100 পোৱাজন থাকিব 1 নম্বৰত, 80 পোৱা থাকিব 4জনত, 40 পোৱা থাকিব 2জনত। কাট অফ 40 গৈছে, কিন্তু এভাৰেজ 80 যায়। সেইকাৰণে আমাৰ ডিফাৰেন্সটো বহুত বেছি হৈ যায়। মেইন কাৰণ এইটো। মানে বহুতে ক'ব পাৰে যে কাট অফ কম যাব, কাষ্ট হিচাপে কম যাব, কিছুমান পোষ্টত ল'ৰা ছোৱালী বেছি আছে কাৰণে কম যাব, কিছুমানৰ আকৌ পোষ্ট বেছি আছে কাৰণে কম যাব, কিছুমানত কাষ্টৰ ল'ৰা ছোৱালী ফেইল কৰিবৰ কাৰণে কম যাব, কিছুমানে বেলেগ চাকৰিও পাই যাব পাৰে, তেনেকুৱা ক্ষেত্ৰতো কম যাব পাৰে। এতিয়া মেইন কাৰণটো হ'ল এইটো, আমাৰ অসমত যিটো নাম্বাৰ থাকে সেই নাম্বাৰটোৰ এটা ডিফাৰেন্স থাকে, মাজত বহুত গেপ থাকে, সেইটোৱে কাৰণ। আৰু নজনাকে ল'ৰা ছোৱালীখিনিক বেলেগ ফালে লৈ নাযাব। মই বাৰে বাৰে কৈ আছো, যিখিনি ল'ৰা ছোৱালী ফিজিকেল টেষ্টৰ বাবে কোৱালিফাই হৈছে, ফিজিকেল টেষ্ট দিব যাওক। এবাৰ এক্সপিৰিয়েঞ্চ হ'ব। হয়, নাম্বাৰ কম পাইছে, আপোনাৰ ফাইনেল লিষ্টত নাহিব পাৰে, যিটো নতুন ভেকেঞ্চি আছে সেইটোৰ বাবে ফুল এক্সপিৰিয়েঞ্চ হ'ব। আহাবাৰ আপোনালোকে কমেণ্ট কৰি থাকিব নালাগে কাট অফ কিমান যাব, মেডিকেলত কি চাই, ৰানিং ক'ত হয়, বেলেগক সুধি থাকিব নালাগে। এই যে নিউজ চাই পেলাই ভিডিঅ' বনোৱা, আমি এই 8-9 বছৰ আগৰ ভিডিঅ' চাই কিছুমানে কপি কৰি আছে, তেনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে সেই নক'ব। এতিয়া মই নিজক কেতিয়াবা মই ভাবো যে মই ইউটিউবত ভিডিঅ' বনাই মানুহক বেছিকে মানে আগৰ মানুহবোৰক, মানে যিবোৰে চাকৰি পাই গ'ল সেইবোৰতো মোৰ এতিয়া ভিডিঅ' নাচায়, কাৰণ চাকৰি পোৱাৰ পিছত সেইবোৰ প্ৰব্লেম তেওঁলোকৰ নাথাকে। সেইকাৰণে কওঁ, এবাৰ মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে গোটেইখিনি বুজি লৈ আৰু আপোনালোকে নিজে পাছ কৰি আৰু ভিডিঅ' চাব নালাগে। যিটো মনিকো পাহৰি যাওক, বেলেগ ইউটিউবৰ ভিডিঅ' চাই আপোনালোকে সময় ৱেষ্ট কৰি লাভ নাই। কাট অফৰ কথা সুধিব নালাগে, মেডিকেলৰ কথা সুধিব নালাগে, ৰানিঙৰ কথা সুধিব নালাগে। যেতিয়া আপুনি এবাৰ নিজে পাছ কৰিব, আপোনাৰ ফুল এক্সপিৰিয়েঞ্চ হৈ যাব, ক'ত ৰানিং কৰাই, মেডিকেল কি চাই, কিমান নাম্বাৰ থাকিব লাগিব, কিমান কাট অফ যাব, কিমান হাই হ'ব, এবাৰ নিজৰ এক্সপিৰিয়েঞ্চ হৈ যাব। মই যদি আপোনালোকক এটা অনুমানিক কাট অফো কওঁ, তথাপিও আপোনালোকক মই বাৰে বাৰে কৈ আছো সেইটোৰ আশে পাশেই যাব। বহুতে ক'ব পাৰে যে ইমান কাট অফ নাযায়, ইমান কম যাব, বহুত কম কাট অফ যাব পাৰে, আৰু যদি কম কওঁ তেতিয়া কমেই যাব। এইবাৰ ফিজিকেলত কম কৈছো, ফিজিকেলত কমেই গৈছে। কি কাৰণে? বহুত কাৰণ আছে ইয়াতে। সেইকাৰণে মই বাৰে বাৰে কৈ আছো, আপোনালোকে নিজক, মানে কিছুমান যে মানুহৰ লগত যে ফটো উঠিব যায়, সেই ফটো উঠা যিটো চেষ্টা, সেইটো কৰাতকে আপুনি তাতকে ওপৰত যাবৰ কাৰণে চেষ্টা কৰক। ওপৰত যাব চেষ্টা কৰিলে, হয় আপোনাৰ এটা ইগ' আছে, হয় এটিটিউড এটা আছে, আপোনাৰ নিজৰ সেলফ এটিটিউড, সেই এটিটিউডটো আপুনি যদি নিজৰ লগত, মানে নিজক চেষ্টা কৰে তাতকে ওপৰত যাব, সি নিজে ফটো উঠিব আহিব লাগিব আপোনাৰ লগত। সেইটো ডিফাৰেন্স। যিমান ডাঙৰ মানুহ আপোনাৰ ওচৰত নাথাকক কিয়, আপুনি কোনো ভাও দিয়াৰ দৰকাৰ নাই, কাৰণ সিও মানুহ, আপুনিও মানুহ। হয়তো আপোনাক যদি সহায় কৰিছে সেইটো বেলেগ, আপোনাক সহায় কৰা মানুহক কেতিয়াও পাহৰি যাব নালাগে, কিন্তু আপুনি কোনো ধৰণৰ মানুহজনক হিংসা নকৰাকে আপোনাৰ কামত মানে 100% দি আপুনি চেষ্টা কৰক, বেছি লাভ হ'ব। বাদ দিয়ক এইবোৰ। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি আপোনাৰ কিবা সন্দেহ আছে কমেণ্টত জনাব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।